মহাৰাজ দেখোন ঘূৰ নিদ্ৰাত মগ্ন হৈ আছে আজি যিমান উপায়ে কাম দিছে মহাৰাজে যদি এনেকে ফুপ জুই টোপনি মাৰি থাকে ওপৰৰ পৰা দেখোন আমি গালি খাব লাগিব ও মহাৰাজ উঠকচোন উঠক কি হ'ল চিত্ৰগুপ্ত তুমি যে ইমান হুলস্থুল কৰি পিনি মোক উঠাই দিছা এইবোৰ চক মহাৰাজ আজি কামৰ প্ৰেছাৰটো মহাৰাজ অকমান বেছিকে আছে দেখিছে না ইমানখিনি কাম সেইকাৰণেহে মহাৰাজ মই দুৱাৰ পৰা চিঞৰি আপোনাক জগাই দিলো অকল খালি কাম 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 মই কাম কৰি কৰি ভাগৰি গৈছো চিত্ৰগুপ্ত বছৰ দিনটো আমি কামকে কৰি আহিছো কোনোবা এদিন জানো আমি ৰেষ্ট লৈছো কিন্তু মহাৰাজ ব্ৰহ্মদেৱে আপোনাক এই ভৱিষ্যতবাণী কিতাপখন এবাৰ চাবলৈ কৈছিলে চিত্ৰগুপ্ত অকল সেই একেটাই কথা তোমাক কি কথা ক'লে বুজি নোপোৱা নেকি ৰেষ্ট লাগে মোক আজি ৰেষ্ট মহাৰাজ এইটো আপুনি কি কাম কৰিলে খঙৰ ধমকতে আপুনি ব্ৰহ্মদেৱে দিয়া ভৱিষ্যতবাণী কিতাপখন পৃথিৱীলৈ দলিয়াই দিলে নাই চিত্ৰগুপ্ত মই জানি বুজি দলিয়াই দিয়া নাই মহাৰাজ জানিয়ে হওক বা নাজানিয়ে হওক কিতাপখনটো পৃথিৱীলৈ গ'লগে এতিয়াতো মহাৰাজ ব্ৰহ্মদেৱে আপোনাক ঘূৰাই নিদিব আয়ো বটি বজেন্দা থানালৈ আকৌ কেলে যায় কৰবাত কেনেবাকে গণ্ডগোল লগা নাইতো আয়ো তাৰ কথা শুনাচোন মই কৰবাত গণ্ডগোল লগালো তেতিয়াহ'লে থানালৈ কেলে যায় চুলবুলে ৰাতিপুৱাই ফোন কৰি থানালৈ মাতি পঠিয়ালে কেলেনোবা মাতিছে গ'লেহে গম পাম তাৰমানে বজেন্দাক গণ্ডগোল লগাটো হয় বন্ধু ভাইটিও মোৰ এতিয়া কিন্তু তোমাৰ লগত চুপতি মাৰি থাকিবলৈ সময় নাই উঠা সোনকালে দেৰি হৈছে আহিবলৈ কিহে পাইছে হা একো নাই ঐ ভলো কি চাইছ ইফালে দে সোনকালে দে ঐ কেনেবাকে কোনোবাই দেখি যাবলৈ হ'লে বৰ পিটিব আমাক সোনকালে দলিয়াই দে ঠিক তেনেকে দলিয়াই দে বুলি ক'লে দলিয়াই দিব নোৱাৰা নহয় বস্তাটো ইমান পাতলো নহয় কি কৰিবি তেতিয়াহ'লে ইয়াৰ পৰা লৈ যাব পৰা নহ'ব নি লৈ যাব পৰা হ'ব তই অকণমান ওপৰলৈ উঠি আহ ঐ ভলো হ'ল না দে বগধু ঐ বহুত পাল উঠালি নি এইবোৰ কথা বাদ দে এইটো ধৰ ল দে ইন্দিবিদে মই ভালকে ধৰিব পৰা নাই মই ধৰি আছো তই ভালকে ৰৈ ল আৰে গতি মৰিলো এই পইচা বেগটো গল বৰ ফূৰ্তি পাইছা চাগে আৰু ন মুখৰ পৰা একেবাৰে হাঁহি গুচাই নাই কি পৰিল এইটো এইখন কিহৰ কিতাপ বাৰু যিহৰে কিতাপ নহওক আকাশৰ ওপৰৰ পৰা কেনেকে পৰিলে মেলিয়ে চাওঁচোন কিনো লিখা আছে এইকেইটা দেখোন বজেনহেঁত এহেঁতি আমাৰ পইচা বেগটো পাই গ'ল দেখোন এইকেইটা দেখোন ওপৰলৈ চাইছে কেনেবাকে আমাক দেখি যাব নি বাৰু আৰে কিতাপখনত দেখোন লাকাৰ মূৰত জখলালাল পৰিব বুলি লিখা আছে ঐ ভলো নামিয়া ঐ আমাৰ পইচা বেগটো বজেনহেঁতে পাই গ'ল আয়ো পৰিলো ঐ লাকা ভালকে চাবি এইটো লাকাৰ মূৰত দেখোন সঁচাকে জখলালাল পৰিলে তাৰমানে এইখন ভৱিষ্যতবাণী কিতাপ ধন্যবাদ প্ৰভু ধন্যবাদ তোমাৰ তাৰমানে আমালে এনেকে কষ্ট কৰি চুৰ কৰা দেখি বেয়া লাগিলে ন সেইকাৰণে তাৰমানে এই ভৱিষ্যতবাণী কিতাপখন দি দিলা ধন্যবাদ প্ৰভু ধন্যবাদ অশেষ ধন্যবাদ প্ৰভু এই কথাটো কিন্তু মহাৰাজ ব্ৰহ্মদেৱে গম পাবলৈ হ'লে বৰ বেয়া কথা হ'ব তাকেইতো চিত্ৰগুপ্ত মই সেইটোকে ভাবিছো এতিয়া ব্ৰহ্মদেৱৰ কথাটো নজনাকে আমি পৃথিৱীলৈ যাবও নোৱাৰো নহয় মহাৰাজ অকণমান ৰিক্স লৈ দুইটা তললৈ যাওঁ নহ'লে বলক কিন্তু চিত্ৰগুপ্ত যদি মহাৰাজ ভৱিষ্যতবাণীখন বেয়া মানুহৰ হাতত পৰিবলৈ হয় তেতিয়া কিন্তু মহাৰাজ আৰু ভয়ংকৰ কথা হৈ যাব সেইকাৰণে কৈছো মহাৰাজ অকণমান ৰিক্স লৈ যেনে তেনে দুইটা পৃথিৱীলৈ যাওঁ বলক বজেন্দা এই সোপা দেখোন বস্তাটোত পইচা কাৰ পইচা হ'ব পাৰে বাৰু এই বস্তা তাকেইতো ফোন ধবাই দি ওপৰৰ পৰানো ধপককে কেনেকে পৰিবলৈ পালে এই বজেন্দা বাদ দিয়ক আমাৰ মুখৰ আগত পৰি দিছে যেতিয়া এইবোৰ আমাৰ আৰু ৰ'ব বজেন্দা ভালকে বস্তাটো বান্ধি লওঁ আজিৰ দিনটো কিন্তু সঁচাকে বৰ ভাল দিন দেই বন্ধবাদী ৰ'বাচোন কেলে ঘপককে তুমি পইচাবোৰ তোমাৰ বুলি লৈ যাব নোৱাৰা নহয় ওপৰৰ পৰা হৈ পৰিছে হয়তো সেই বিল্ডিংটোত থকা মানুহ ঘৰো হ'ব পাৰে এইফালে ওপৰত কোনোবা আছে নি কোনোবা আছে নেকি ওপৰত চালা কি মানুহ বাৰু এইটো মুখৰ আগত এবস্তাকে পইচা পৰি দিছে তেওঁ আকৌ সেইফালে গৈ মানুহ চিঞৰি ফুৰিছেগে কেলে আহিছিলো বাৰু মই ইয়াৰ লগত বজেন্দা এইবোৰ কাৰো পইচা নহয় ভগৱানে আমাকে দিছে পইচা এইবোৰ লৈ যাওঁগে আহক কেলে মানুহ চিঞৰিছে বাৰু বজেন্দা এইফালে আহক চিত্ৰগুপ্ত এই পৃথিৱীখনত এতিয়া কিতাপখন ক'ত বিচাৰিবা তাকেইতো মহাৰাজ মই একো ধৰিব পৰা নাই সঁচাকে চিত্ৰগুপ্ত বৰ মহা সমস্যাত পৰি গলো নহয় কিতাপখন নিবিচৰাকেতো স্বৰ্গলৈও উভতি যাব নোৱাৰা বলা চিত্ৰগুপ্ত তললৈকে যাওঁ তলতে গৈ কিবা এটা কৰিবগে লাগিব বলক মহাৰাজ তললৈকে লৈ বলক বৈ তললৈ লৈ বৈ আমাক আৰে বজেন্দা আপুনি কথাটো বুজা নাই এই বস্তা পইচা যদি কোনোবা মানুহ এটাই মোৰ বুলি কৈ দিয়ে আপুনি কি বিশ্বাসত দি দিব বাৰু কওকচোন সেইটো বাৰু বেলেগ কথা কিন্তু এই বস্তা পইচা যে তোমাৰ নহয় সেইটোতো মই ভালকে জানো মই তোমাক কেনেকে লৈ যাবলৈ দিব পাৰো হ'ব বজেন্দা হ'ব আপুনি মোক এই বস্তা পইচা লৈ যাবলৈ দিব নালাগে আপুনি লৈ যাওক হ'বতো নালাগে এই বস্তা পইচা মোকো নালাগে যাৰ পইচা সি পালেই হৈ যাব তেতিয়াহ'লে এটা কাম কৰক আমিতো এনেও থানালৈকে গৈ আছো পইচা বস্তাটো আমি থানালৈকে লৈ যাওঁ থানাতে দি দিমগে ধন্যবাদ সেইটোৱে ভাল হ'ব যাৰ পইচা হয় চুলবুলৰ পৰা কিবা উপযুক্ত প্ৰমাণ এটা দি পইচাখিনি থানাৰ পৰা লৈ আহিবগে বলা এতিয়া ভেবা লাগি বোলে চাই থাকিব নালাগে পইচা বেগটো লোৱা আৰু বলা থানালৈ যাওঁ চিত্ৰগুপ্ত আমিতো এতিয়া পৃথিৱী পালোহি এই ভৱিষ্যতবাণী কিতাপখন ক'ত বিচাৰি পাম ৰ'ব মহাৰাজ মোক অকণমান সময় চিন্তা কৰিবলৈ দিয়ক
যি কৰা চিত্ৰগুপ্ত জলদি কৰা দেই জলদি কৰা আমাৰ হাতত কিন্তু বেছি সময় নাই মহাৰাজ ইয়াৰ মানুহে কিবা এটা বস্তু হেৰালে চিধা পুলিচৰ ওচৰলৈ যায় আমিও নহলে পুলিচৰ ওচৰলৈকে যাওঁ নেকি বলা বলা চিত্ৰগুপ্ত পুলিচৰ ওচৰলৈ যোৱা কোৰ্টলৈ যোৱা যলৈ যোৱা বলা মুঠতে সোনকালে কৰা বলক বলক তেতিয়াহ'লে মহাৰাজ পুলিচৰ ওচৰলৈকে যাওঁ ওম ব্ৰহ্মা বিষ্ণু মহেশ্বৰী নমঃ অ ফন্থ ভাইটি কি হ'ল নাহা কেলে এই বজেন্দা আপোনাকে থানালৈ মাতিছিলে আপুনিয়ে যাওক সোমাই পিনি মই ইয়াতে ৰখিছো হ'ব দিয়া তেতিয়াহ'লে ফন্থ ভাইটি মই ভিতৰলৈ সোমাই যাওঁ গোটেই পইচা সোপা নিজৰ হ'লহেঁতেন এতিয়া পইচা সোপা পুলিচৰ ওচৰত গতাই দিবলৈ অকণমানো বেয়া লগা নাই অলপো পইচা পাতি লোভ নাই দেই মানুহটোৰ অ ফন্থ ভাইটি পুলিচক এনেকে পইচা পাতিবোৰ চমজাই দিলে কিবা এটা বোলে পুৰস্কাৰো দিয়ে হেনো তুমি ভিতৰলৈ সোমাই নোযোৱাই নহয় হ'ব দিয়া মই পাই আনিছো বুলি ক'ম পুৰস্কাৰটো মই লৈ ল'ম দেই মই কিন্তু সঁচাকে সোমাই গ'লো দেই ভিতৰলৈ কাকে দেখোন ভিতৰলৈ সোমাই গ'ল মোক বাহিৰতে এৰি থৈ মই এনেহে কৈছিলো গৈছো ৰ'ব মহাৰাজ এইখনেই হ'ল পুলিচ ষ্টেচন বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ বলা আহক আহক মহাৰাজ এইফালেদি সোমাই আহক ফাইন কি হ'ল কেলে চিঞৰিছ আৰে কথাটো শুনিলে তই চিঞৰিবি 30 লাখ ভলো 30 লাখ কি ক এছা এই ভৱিষ্যতবাণী কিতাপখনত যেটো লগাই টিকেট ওলাইছিলে আমি কেলে হেতুৱে কিনা নাছিলো জানো আমি 30 লাখ টকা জিকি গলো ভলো কি ক হসা ভলো এইটো সা বুইছ চুলবুল মইতো ওচৰে পাজৰে গোটেইখিনিকে চাইছো মানুহকো চিঞৰিছো কোনো মানুহে মাত দিয়া নাই তাৰ পিছতহে মই পইচা বেগটো তোৰ ওচৰলৈ লৈ আহিছো কিন্তু বজাই ইমান সোপা পইচা বস্তাত বান্ধিনো মানুহে কেলে পেলাই দিব বোলো হেৰি পুলিচ মহাশয় অকমান মাত দিবচোন এতিয়া জকচোন জক কোন আহিছে চকগে ঠিক আছে ছাৰ হয় কওকচোন আমাৰ মানে স্বৰ্গৰ পৰা কিতাপ এখন মাতিলে পৰি গ'ল এতিয়া আমি সেই কিতাপখনকে বিচাৰি আহিছো কিন্তু বিচাৰি পোৱা নাই যদি আপুনি আমাৰ কিতাপখন বিচাৰি দিয়ে আমাক বৰ উপকাৰ কৰা হ'ব চালা 420 কৰিবলৈ আহিছ এইডাল হাতত কি দেখিছা নাই যেতিয়া পিঠিত পৰি যাব তেতিয়া গম পাই যাবি স্বৰ্গত তহঁতৰ কিতাপ মাটিত পৰিলে ইয়াত থানাত আহি কমপ্লেইন দিবলৈ আহিছ লাগে নি তহঁতক পিটন মই ভালো যাম মোৰ লগত নকৰিবি তেৰি মেৰি একেবাৰে থম তই যোনেই হ কংস বা জম ছয়টা পুলিচৰ ধুলাই খাই অলপ পিছত বকিবলৈ লাগি যাবি ভম চিত্ৰগুপ্ত তই চুপ যি বচন মাতিব লাগে যি ভাওনা গাব লাগে চব ভাওনাত কৰিবিগে থানাত নহয় যা ইয়াৰ পৰা এইটো দেখোন থানালৈ গদা চদা লৈ আহিলে কেনেবাকে ক'বা ভাওনাত চাওনাত কিবা কাজিয়া লাগিলে নি বাৰু কি হ'ল গদাটো কেলে আগবঢ়াই দিছ হেৰি পুলিচ মহাশয় আপুনি পলাওক সোনকালে এজন সঁচা জন দেৱতা হয় আপুনি সোনকালে ইয়াৰ পৰা পলাওক এই গদাই নহলে আপোনাক মাৰি পেলাব হেৰি কি কৈছো আপুনি নুশুনে কেলে চক সোনকালে ইয়াৰ পৰা পলাওক ছাৰ মোক বচাওক এইটোৱে ছাৰ গদাটোকে মাৰি পঠিয়াই দিছে মোলৈ সেইটো ছাৰ সেইটো গদাটোৱে মোক পিছে পিছে খেদি আহিছে মৰিলো মহাৰাজ এইটো আপুনি কি কৰিলে আপোনাৰ গদাটোক আকৌ ঘূৰাই মাতি পঠিয়াওক আমি পুলিচৰ ওচৰত সহায় বিচাৰি আহিছিলো এতিয়া যদি পুলিচকে আপুনি এনেকে মাৰপিট কৰে আমাৰ এই ভৱিষ্যতবাণী কিতাপখন আমি জানো ঘূৰাই পাম তুমি ঠিক কথাকে কৈছা চিত্ৰগুপ্ত কিন্তু সেই পুলিচটোৱে মোৰ লগত কেনেকে অসভ্যালি কৰিছিলে তুমি জানো দেখা নাই মই আপোনাক সাহায্য কৰিছো মহাৰাজ সেই ভৱিষ্যতবাণীখন আমি যেতিয়ালৈকে নাপাওঁ আমি কাৰো প্ৰাণ কাঢ়ি নিব নোৱাৰো আৰু মহাৰাজ আপুনি যেতিয়া খঙত সেই গদাটো কাৰোবাৰ গালে মাৰি পঠিয়াই তাৰতো মৃত্যু হোৱাটো নিশ্চিত সেইকাৰণে কৈছো মহাৰাজ আপুনি আপোনাৰ গদাটো ঘূৰাই মাতি দিয়ক বৰ ধুনীয়া গোন্ধাইছো এই ভেলো খানা ৰেডি হৈ গ'ল মাৰি দিবা মই যে এইটো গোন্ধলৈ বেছি দেৰি ৰৈ থাকিব নোৱাৰো দেই নহলে অকলে বজাই দিম এতিয়া আৰে কাকা এইফালে তোৰ খানাতকেও ভাল খবৰ এটা পাই গলো কি কবে কি ভাল খবৰ পাই গলি আৰে বাবা এইফালে নিজে চাই লহি কথা চা এইটো চাই ইয়াত কি লিখা আছে জধা মূৰ্খ গৰু হেতু ভাল খবৰ নেকি আমাৰ গাঁৱৰ পুৰণা লাইব্ৰেৰীটোত ডাঙৰ এটা হিল পৰিব হেতু কি ভাল খবৰ বুলি কয় নেকি আৰে লাকা তই মোৰ কথাটোতো কমসে কম শুন মোৰ ওচৰত এটা একদম মজা ফাৰ্ষ্ট ক্লাছ আইডিয়া আছে কৈছো শুন নাই তোমালোকে ভয় নকৰিবা যমৰাজে তোমালোকক মাৰিবলৈ অহা নাই তেতিয়াহ'লেনো ইয়ালৈ কেলে আহিছে আমাৰ মানে স্বৰ্গৰ পৰা সৰু এটা ভুলৰ কাৰণে ভৱিষ্যতবাণী কিতাপখন পৃথিৱীলৈ হৈ পৰিলে সেই কিতাপখনতে কাৰ কেতিয়া মৃত্যু হ'ব ক'ত কি ঘটনা ঘটিব সেই সকলোবোৰ কথা তাত লিখা আছে আৰু সেই কিতাপখন বিচাৰি আমি তোমালোকৰ পুলিচ ষ্টেচনলৈ আহিছো কিন্তু সেই ভৱিষ্যতবাণী কিতাপখন আমিনো ক'ৰ পৰা বিচাৰি দিম আপোনালোকৰ ওচৰত ইমান যাদুই শক্তি থকাৰ পিছতো সেই ভৱিষ্যতবাণী কিতাপখন যেতিয়া বিচাৰি পোৱা নাই আমিনো কেনেকে আপোনালোকৰ সেই কিতাপখন বিচাৰি দিম সেইটো বাৰু হয় আমাৰ ওচৰত যাদুই শক্তি আছে ঠিকেই কিন্তু সেই ভৱিষ্যতবাণী কিতাপখন আমি এই যাদুই শক্তিয়ে বিচাৰিব নোৱাৰো কাৰণ সেই কিতাপখনত থকা যাদুই শক্তি আমাৰ যাদুই শক্তিতকৈ বহুত বেছি এই কিতাপখন ব্ৰহ্মাদেৱৰ কিতাপ আৰু যদি সেই কিতাপখন কেনেবাকে বেয়া মানুহৰ হাতত পৰি যাবলৈ হয় তেতিয়া কিন্তু ভয়ংকৰ বিপদ হৈ যাব হলো আমি ভবাৰ দৰে যদি প্লেনটো সাকসেস হয় তেতিয়া কিন্তু বৰ মজা লাগিব আকৌ
আৰে লাকা নহব কেলে ভৱিষ্যতবাণীত লিখা আছে আমাৰ পুৰণা লাইব্ৰেৰীটো ডাঙৰ হিল এটা পৰিব বুলি যেতিয়া ভৱিষ্যতবাণীত লিখিছে পৰাটো পৰিবই আমি তাত মাত্ৰ অলপমান মডিফাই কৰি দিম খা সোনকালে খাই খতম কৰ ৰৈ থাকিব নালাগে খাই বৈ বজেনলে ফোনো কৰিব লাগিব নহয় খা সোনকালে খা বেছি দেৰি কৰি থাকিব নোৱাৰো বজেনদা কিবা চিন্তা কৰি পাইছেনে একো চিন্তা কৰি নাই পোৱা সেইখনটো সাধাৰণ কিতাপো নহয় ভৱিষ্যতবাণী কিতাপ হয় ইমান সহজে সেই কিতাপখনক কেনেকে বিচাৰিবা আৰু আমি বিচাৰোৱে যেনিবা বিচাৰিবা ক'ত তাকেইতো বজেনদা ৰ'বচোন অকমান ভণ্টা ভাইটি কি হ'ল আপোনালোকৰ হাতৰ পৰা যেতিয়া ভৱিষ্যতবাণীখন হেৰাইছিলে আমাৰ ইয়াৰ বিষয়ে কিবা ভৱিষ্যতবাণী আপোনালোকে চাইছিলে নেকি চোৱাটোত বাৰু ভৱিষ্যতবাণী দুটামান মই চাইছিলো কিন্তু কি বুলি আছিলে তাকে পাহৰি থাকিলো কেলে সুধিলা নহয় মানে ভৱিষ্যতবাণীটো যদি গম পালোহেঁতেন তেতিয়া কিবা এটা ক্লু পালোহেঁতেন নহ'লেনো এতিয়া ভৱিষ্যতবাণী কিতাপখন বিচাৰি যাওঁ কলৈ সেইটোও হয় মই ইয়াতে আছো এই পাহাৰটোৰ ওপৰত আছা ডাঙৰ যে হিল এটা আছে দেখিছ নাই দেখিছো সেইটো হিলেই পৰিব আমাৰ পুৰণা লাইব্ৰেৰীটোত তাৰমানে ভলো বজেন আৰু ফণিথক এই ডাঙৰ হিলটোৱে হেঁচা মাৰি ধৰি মাৰিব আৰু কি বৈ হিলটোক এবাৰ ভালকে চাই লওঁগে বৈ সঁচাকে বৰ ডাঙৰ হিল দেই এইটোৱে যদি হেঁচা মাৰি ধৰিবলৈ হয় বজেন আৰু ফণিথৰ বচাৰ কোনো চান্সেই নাই এতিয়া এনেই ৰৈ সময় নষ্ট কৰি লাভ নাই তই সোনকালে বজেনলে ফোন এটা কৰ ফোন এটা কৰো ৰ পাহৰিছিলি কেনেকে ক'ব লাগে মনত আছে নহয় ৰবি ৰিং হৈছে হেল্ল' কোনে ক'লে মই বজেনদা মোক এহেঁতি কোনোবাই ধৰি আনি ইয়াত কিডনেপ কৰি থৈ দিছে কি কিডনেপ বজেনদা মোক যেনে তেনে বচক মই ইয়াতে মহেঁতৰ কোনোবা মোবাইল এটা পাই পিনি আপোনালৈ ফোন কৰিলো মোক যেনে তেনে বচাই দিয়ক কি বজেনদা কিন্তু তুমি কোন আৰু মোৰ নম্বৰটো ক'ৰ পৰা পালা সেইবোৰ কথা বজেনদা বাদ দিয়ক মুঠতে আমাৰ গাঁৱত যে পুৰণা লাইব্ৰেৰী এটা আছে সেই লাইব্ৰেৰীটোতে মোক বন্দী কৰি ভৰাই থৈছে আপুনি যিমান পাৰে মোক সোনকালে মোক ইয়াৰ পৰা লৈ যাওক 12টা বজাৰ আগতে মোক ইয়াৰ পৰা চালান দিয়া কথা আছে আপুনি যিমান পাৰে সোনকালে আহক বজেনদা মই এতিয়া গৈ আছো হেল্ল' শুনিছানে তুমি ভয় নকৰিবা মই এতিয়া গৈ আছো হেল্ল' বজেন ক'ত কি হ'ল বেলেগ এক্টিং কৰি দিলি দেখোন আৰু কি এতিয়া বেচেৰাটোৱে সেই ল'ৰাটোক বচাবলৈ বুলি পুৰণা লাইব্ৰেৰীটোলৈ দৌৰি আহিব আৰু ভলো মই তাক পুৰা 12টা বজাত পাতি দিছো 12টা বজাৰ লগে লগে যেতিয়া এই হিলটো গিৰিব বজেনৰ খেল খতম চুলবুল মই এতিয়া তোক সেইবোৰ ভাঙি পাতি কৈ থাকিব নোৱাৰো সৰু ল'ৰা এটাই মোলৈ এতিয়া ফোন কৰিছিলে তাক হেনো বোলে আমাৰ গাঁৱৰ পুৰণি লাইব্ৰেৰীটোৰ ভিতৰত বন্দী কৰি থৈছে আৰু সি কোৱা মতে 12টা বজাত হেনো তাক ইয়াৰ পৰা বোলে চালান দি দিব সেইকাৰণে মই সোনকালে গৈ থাকো কেনেবাকে তাক ইয়াৰ পৰা যদি চালান দি দিবলৈ হয় তেতিয়া কিন্তু আমি সেই কিডনেপাৰকেইটাক ধৰিব নোৱাৰিম ঠিক আছে বজেন তই গৈ থাক আমি কিটা অলপ পিছতে গৈ আছো আপোনালোকে কিন্তু এটা কাম কৰিব পাৰে আপোনালোকেতো আকাশৰ ওপৰত উৰিব পাৰে আকাশৰ ওপৰে যদি উৰি আমি তললৈ চাই যাওঁ তেতিয়া হয়তো আমি কিতাপখন ক'ৰবাত কেনেবাকে পঢ়ি থকা দেখিব পাৰোঁ নাই ভণ্টৰ সেইটো হোৱা হ'লে দেখোন আমি আকাশৰ ওপৰে ঘূৰি ফুৰিছিলোঁ আমিতো কিতাপখন দেখিলোহেঁতেন সেই কিতাপখন তেনেকে বিচাৰি নাপাম বুজিছা ভণ্টৰ আমি বেলেগ কিবা এটাহে চিন্তা কৰিব লাগিব ভণ্টৰ ভাইটি তুমি চুলবুলৰ লগত আহি থাকা কিন্তু ক'লে যায় আপুনি মোৰ এতিয়া ভণ্টৰ ভাইটি সেইবোৰ কৈ থাকিবলৈ সময় নাই তুমি চুলবুলক সোধা চুলবুলৰ লগত গুচি আহা আৰে চুলবুল ছাৰ মই কথাটো দেখোন একো ধৰিবই পৰা নাই বজেনদা ল'ৰালৈকে ওলাই গুচি গ'ল এতিয়া আপুনি বলা বুলি কৈছে ক'ত কি হৈছেনো ভালকে কথাটো মই ধৰিব পৰা নাই কিন্তু সৰু ল'ৰা এটাই বজেনলৈ ফোন কৰিছিলে আমাৰ গাঁৱৰ পুৰণা লাইব্ৰেৰীটোতে তাক হেনো বোলে কিডনেপ কৰি ৰাখিছে বজেনলৈ ফোন কৰি তাক সোনকালে মাতি পঠিয়ালে ৰবাচোন মোৰ মনত পৰিছে আজিতো দিনৰ 12টা বজাত ডাঙৰ এটা হিল পৰি তোমালোকৰ পুৰণা লাইব্ৰেৰীটো ধ্বংস হৈ যোৱাৰ কথা আছে ভৱিষ্যতবাণীখনত পুৰণা লাইব্ৰেৰীটো হিল পৰি ধ্বংস হৈ যাব বুলি লিখা আছিলে লাইব্ৰেৰীটো দেখোন দৰ্জা চৰ্জাবোৰ চব মৰা আছে কেনেবাকে সেই সৰু ল'ৰাটোক চালান দি দিয়া নাইতো ভিতৰলৈ সোমাই গ'লেহে গম পোৱা হ'ব বজেনদাৰ ভাগৰ দেখোন ফোনটোও লগা নাই আৰু চুলবুল ছাৰ 12টা বাজিবলৈও দেখোন বেছি সময় নাই কি হ'ব এতিয়া ভণ্টা ভাইটি আমি এইখিনিত ৰৈ কথা পাতি থকাতকে বজেনৰ ওচৰলৈকে গৈ থাকো ব'লা ৰবা তোমালোকে একো চিন্তা কৰিব নালাগে মই থাকোতে বজেনৰ একো নহয় চকুৰ প্ৰচাৰতে মই তোমালোকক সেই পুৰণা লাইব্ৰেৰীটোৰ ওচৰত পোৱাই দিমগে তোমালোক দুটাই খালি আমি যি মন্ত্ৰ মাতিছো সেইটোকে এবাৰ উচ্চাৰণ কৰি দিবা লাইব্ৰেৰীটোৰ ভিতৰত দেখোন কোনো নাই মোৰ লগত কেনেবাকে কোনোবাই ধেমালি কৰা নাইতো কোন আছে ইয়াত বোলো কোনোবা আছে নে ইয়াত কোনোবা আছে যদি মাত দিবচোন আরে লাকা ভবিষ্যতবাণীখনত লিখা আছে নহয় হিলটো নিজে গিৰিব 12টা বজাৰ লগে লগে তই মই বা আকৌ এনে ঠেলি পিনি কেলে গিৰাই দিব লাগিছে
হলেও অকমান মগজটো খটা 12টা বজালৈকে ৰৈ থাকোতে বজেন যদি লাইব্ৰেৰীৰ পৰা বাহিৰলৈ ওলাই গুচি যায় 12টা বাজিবলৈ কিবা আৰু 3 মিনিটহে বাকী আছে সেই 3 মিনিটতে বজেন বাহিৰলৈ ওলাই যাবগে নে হেৰৌ লাইব্ৰেৰীৰ ভিতৰততো কোনো নাই সিটো সোমোৱা অকমান দেৰি হ'ল এতিয়া হয়তো সি ভিতৰত কাকো নাপায় বাহিৰলৈ ওলাই আহিবলৈ ল'বই পায় আৰু তই যদি এতিয়া 12টা বজালৈকে ৰৈ থাক বজেন বাহিৰলৈ ওলাই যোৱাৰ পিছত ধেই হিল পেলাই লাভ নাই সেইকাৰণে কৈছো হলেও যিটো কৈছো সেইটো কৰ মোৰ লগত হিলটো ঠেলি চিন্তা নকৰিবা ফণীধৰ এতিয়াও 12টা বাজিবলৈ 3 মিনিট বাকী আছে ফণীধৰ একেবাৰে পুৰা 12টা বজাৰ লগে লগেহে হিলটো ওপৰৰ পৰা গিৰিব বজেনক সোনকালে মাতি বাহিৰলৈ উলিয়াই লৈ আহো ৰবা মৰিলো কি হ'ল ফণীধৰ ভাইটি কি হ'ল সেইফালে চাওক 12টালৈ মাতিতে হিলটো ওপৰৰ পৰা পৰিলে দেখোন ৰক্ষা দেই ধন্যবাদ দেই মহাৰাজ ধন্যবাদ আপুনি ভাল ৰক্ষা কৰিলে আজি আমাক কিন্তু মহাৰাজ 12টা বজাত নামি আহিবলগীয়া হিলটো 12টা নবজাৰ আগতে যে নামি আহিলে এইটো নিশ্চয় ওপৰৰ পৰা বেলেগ কোনোবা মানুহে হিলটো পাগৰাই দিছে কাৰণ 12টা বজাত নামি আহিবলগীয়া হিলটো কেতিয়াও সময়তকৈ আগত নামি নাহে দেখিলি লাকা দেখিলি মই তোক কেলে কোৱা নাছিলো জানো 12টা বাজিবলৈ দে এধামৰা তই মোৰ কথা নুশুনিলি দেখিলি হিলটো আকৌ তলৰ পৰা ওপৰলৈ উঠি আহিলে তোমালোক আহিলা নি ইনে মিছামিছি হাস্তিখন পালো ভিতৰত কোনোৱে নাই কোনোবাই চাগে মোৰ লগত ধেমালিহে কৰিলে কোনো ল'ৰা ছোৱা কিডনেপ হোৱা নাই মহাৰাজ হিলটো যোনে বাগৰাই দিছিলে হয়তো ভৱিষ্যতবাণী কিতাপখন সেই তাৰ ওচৰতে আছে বজেন্দা ভৱিষ্যতবাণীখন যাৰ ওচৰত আছে সি আপোনাক ইয়ালৈ মাতি আনিছিলে মহাৰাজ এতিয়া হিলটো য'ৰ পৰা আহিছিলে হয়তো সেইডোখৰলৈ গ'লে তাক আপুনি পাই যাব পাৰে ৰৈ থাকি একো লাভ নাই ব'লা 12টা বজাৰ লগে লগে হিলটো আকৌ গি যাব নেকি জানো গম পোৱা নাই নহয় হিলটো এবাৰ পেলাই দিয়াৰ কাৰণে হয়তো আকৌ নাযাবও পাৰে তহঁতি কিতাই ভৱিষ্যতবাণীখন পাই ওপৰৰ পৰা হিলটো বগাই দিছিলি ভৱিষ্যতবাণীখন তলিয়াই পিনি দুইটা পলাই দিৱা এই দুটা যাদুকৰ যেন পাইছো দি দে এইখন ভৱিষ্যতবাণী মই লওঁ বুলি নাই লোৱা মোৰ গাত নিজে পৰি দিছিলেহি এখন ল দে হ'লেও দিলি যদি পলা